চিলাপথাৰ জোনাই সংযোগী 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা ঘগৰা আৰু চিলি নদীৰ বাহনী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। 515 নং চিলাপথাৰ আৰু জোনাই সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়া খুঁটি অংশত বাগৰিছে পানী। বিপদসংকুলভাৱে যাত্ৰা অব্যাহত ৰাখিব লগা হৈছে পথাচাৰীয়ে। অনিষ্ট সাধন হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ পকীপথৰ দাঁতি। নদীৰ বাহনী পানীত বুৰ গৈছে চিলাখুটি আৰু মুক্তিয়াৰ এই দুই গাঁও পঞ্চায়তৰ প্ৰায় 20খনকৈ গাঁও। পুনৰবাৰ জনাইছো, ৰাজ্যত বানৰ সংসাৰী ৰূপ ধাৰণৰ মাজতেই এইবাৰ চিলাপথাৰ আৰু জোনাই সংযোগী 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ঘগৰা আৰু চিলি নদীৰ বাহনী পানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। 515 নং চিলাপথাৰ জোনাই সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়া খুঁটি অংশত এতিয়া বাগৰিছে এইদৰে পানী। বিপদসংকুলভাৱে যাত্ৰা অব্যাহত ৰাখিছে পথাচাৰীয়ে। এই পানীৰ ওপৰেদি যান বাহন চলাবলৈ বাধ্য হৈছে চালক আৰু এই বাহনী পানীৰ ফলত 20খনকৈ গাঁও প্লাবিত হৈছে। 515 নং আমাৰ চিলাহতী নদীয়ে যিবোৰ ঘগৰা নদীয়ে পুৰা প্লাবিত কৰিছে। আপোনাৰ জলকীয়াহাটী গৈছে, চিলা বালিগাঁও গৈছে, ভৈৰৱপুৰ গৈছে, কেইবাখনো পাইছেগৈ, তাত কদমলৈকে পাইছেগৈ, বালিগাঁও গৈছেগৈ। মই আহিছিলোঁ 15 মিনিট আগত, একো নাছিলে পানী। এটা হঠাৎ পানী আহি অৱস্থা বেয়া কৰি দিছে। কি নদী হয়? এইটো ঘগৰা নদী আহিছে। মই যোগাযোগ কৰিছোঁ, ডামণ্ডল আহি পাইছে বৰ্তমান। কিমানখন প্লাবিত? আমাৰ জলকীয়াহাটী গৈছে, প্লাছ চিলাবালিগাঁও, ভৈৰৱপুৰ, কদমতলা, নানা ধৰণৰ গাঁও গৈছে বহুতো। যদি পানীটো বাঢ়ি থাকে তেতিয়া হাইৱে কিবা হেৰি হ'ব নিশ্চয় হ'ব। যোনটো আপোনাৰ এতিয়া যোনটো বনাই আছে হাইৱে, তাতো অকণমান মেৰামতি কৰি দিলে ভাল হয় ঘৰখনে।